সবে বল জয় গুরু একসঙ্গে। এ সবাই এক লগে জয় গুরু। মানে মোক কৈ আছে দুলালদা আহিব, কেইটিমান গীত গাব, আৰু মইতো গান গোৱা মানুহ, কথা কোৱাৰ আগতে মই গীত গাই বেছি ভাল পাওঁ। আজি যুগতলি চাহ বাগিচা অদূষিত অঞ্চল, গোটেই চাহ বাগিচাৰ মানুহবিলাকে ইয়াত আছে। আমনিকে আদমি চব আহে। আজিৰ পৰা 20 বছৰ আগতে আমাৰ চাহ বাগিচাৰ মানুহবিলাক যিটো পৰ্যায়ত আছিল, এতিয়া অলপ বহুত ডেভেলপ হৈছে। কিন্তু প্ৰত্যেক ল'ৰা ছোৱালী স্কুলত পঢ়া শুনা কৰে, সঁচা কথা। মোৰ আগতে শৈলেন তাঁতীয়ে গীত গাব, তাৰপিছত মই গান গাম। মই দুটামান কথা কৈ লৈছোঁ, তাৰপিছত ক'বলৈ সময় নাপাওঁ। আমাৰ ডক্টৰ কেইজন আছে? আমি গণিব, হাতেৰে গণিব পৰা ভিতৰত ডক্টৰ আছে, ইঞ্জিনিয়াৰো আছে, এডভোকেট আছে, এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টত আছে, আৰু আমাৰ মন্ত্ৰীটো আছেই, MLA MP মিনিষ্টাৰটো আছেই আমাৰ। কিন্তু হাতত গণিব পৰা, এইটো বহুত পৰিতাপৰ কথা এতিয়াৰ দিনত। সেইকাৰণে ঠাকুৰ আহিছে এই সহজ সৰল জীৱনটোক সুন্দৰ কৰি তুলিবৰ কাৰণে। ঠাকুৰৰ শ্ৰীচৰণত আশ্ৰয় গ্ৰহণ কৰি আমি চলিব লাগিব। ঠাকুৰ অবিহনে এই জীৱনত বাছা বৰা প্ৰেথা একো কামত নাই। মই এইটো কাৰণে কৈছোঁ, ঠাকুৰে কৈছে আমাৰ প্ৰত্যেক ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰে। ঠাকুৰে সহজ সৰল ভাষাত কৈছে যে পঢ়া শুনা কৰি যদি কিতাপ ফালি দিয়া 100ৰ ভিতৰত যদি 100 পোৱা, ডক্টৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, এডভোকেট হোৱা, উকিল হোৱা, তাতে কোনো আপত্তি নাই। পড়াশোনায় ডর হলে শিক্ষা তার বলে না। আর তোমার ভিতরে যদি অভ্যাস, ব্যবহার, সহজ জ্ঞান যদি না থাকে, এই শিক্ষার কোনো মূল্য নাই। এই অভ্যাস, ব্যবহার, সহজ জ্ঞানটো এইটো কাৰণে কৈছোঁ, বৰ্তমান পৰিস্থিতিৰ পৰিৱেশত আমাৰ ল'ৰা ছোৱালীবিলাকে বেলেগ ফালে ঢাল খাই গৈ আছে। এই সহজ জ্ঞান অভ্যাসটো বেয়া কৰি পেলাই এই যে আজিকালি ওলাইছে ন গুটকা, মই কম পাণ তামোল খাবা, মিঠা পাণ খাবা, আজিকালি ল'ৰা ছোৱালীবিলাকে খায় গুটকা। এইটো শৰীৰৰ কাৰণে একদম বেয়া বস্তু। আৰু অভ্যাস ব্যৱহাৰ, এইটো অভ্যাস আৰু ব্যৱহাৰটো ডাঙৰে আমি ডাঙৰ ধৰণে কথা পাতিব লাগিব, সৎ হ'ব লাগিব। আৰু ডক্টৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, উকিল হোৱা মোৰ বন্ধু বান্ধৱ বহুত আছে, মিনিষ্টাৰ আছে, ডক্টৰ আছে। মই সিহঁতৰ পৰা পলাই ফুৰোঁ। মই এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট DC SDC আছে মোৰ লগৰ। মই সিহঁতৰ পৰা দুলাল মানকে পাইছোঁ। আজি দুলালদা আহিছে আমাৰ মাজত, খুব সুন্দৰ হ'ব, আজি খোৱা বোৱা হ'ব। মই পলাই ফুৰোঁ তেওঁলোকক। গতিকে সহজ সৰলভাৱে আমি সুন্দৰ জীৱন যাপন কৰোঁ। এই যে অভ্যাস, ব্যৱহাৰ, সহজ জ্ঞান মানুহৰ থাকিব লাগে। নিজে সৎ হওঁ, সুন্দৰ হওঁ, নিষ্ঠা, একাগ্ৰতা